নমস্কাৰ এই কুৱেশ্যনটো মন কৰক ইণ্টাৰেষ্টিং কুৱেশ্যন হয় ইয়াত কৈছে যে মেটছ দ্য ৰিভাৰ্ছ উইথ দ্য প্লেচেছ অন দেয়াৰ বেংকছ ইন আছাম বৰাক ব্ৰহ্মপুত্ৰ দিখৌ ধনশিৰি আমি ডাইৰেক্ট ক'ব পাৰোঁ যে বৰাকৰ পাৰত শিলচৰ আছে ঠিক আছে A3টো মিলি আছে বাকী দিখৌ ধনশিৰি এই দুখন নদীৰ আমি যদি ক'ত আছে কোনখিনি ঠাইৰে বৈ গৈছে সেই লোকেশ্যনটো যদি আমি জানো মেপখন যদি এবাৰ চাই থৈ দিওঁ তেনেহ'লে ইয়াৰ এনচাৰটো আমি সোনকালে কৰিব পাৰিম এতিয়া এই মেপখন চাওক অ'কে ইয়াত যদি ধৰিব পৰা নাই ইয়াত চাওক এইখন হ'ল আপোনাৰ ধনশিৰি ঠিক আছে ধনশিৰি অ'কে মই এইখনতে গৈছোঁ ধৰিব পৰা নাই বাৰু এইখন ধনশিৰি হয়নে তাৰপিছত এইখন চাওক দিখৌ এনেকৈ গৈছে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি পাওঁ যে দিখৌ পাৰত কি আছে শিৱসাগৰ অ'কে চ' সেইকাৰণে এইটো আমাৰ পাৰ্ট 4 হয় আপোনালোকে পাৰ্ট 1ৰ পৰা চাব তেতিয়া লোকেশ্যন বেছড মেপ বেছড যি কুৱেশ্যন আহিলেও কৰিব পাৰিব কমপ্লিট ঠিক আছে দেন ধনশিৰিৰ পাৰত আমি কোনখন পাম গোলাঘাট অ'কে বৰাকৰ পাৰততো শিলচৰ আমি পাই আছোঁ ৰখিল কি গোৱালপাৰা মানে গোৱালপাৰা টাউনখন বা ঠাইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছে ঠিক আছে তো আমাৰ কি হ'ব A3 B4 C1 D2 ঠিক আছে অ'কে নাও নেক্সট কুৱেশ্যন এতিয়া চাব সেম কুৱেশ্যন ৰিপিট কৰিছে হা APSCৰ সেইকাৰণে PYQবোৰ বেছি ইম্পৰ্টেণ্ট হয় সেম কুৱেশ্যন ৰিপিট কৰিছে এইবাৰ এই কুৱেশ্যনটো কি দিছে চাওক ইয়াত কৈছে যে মেটছ দ্য ফলোইং ট্ৰিবিউটৰিজ অফ আছাম উইথ দ্য প্লেচেছ অফ দেয়াৰ অৰিজিন এইমাত্ৰ আমি দিখৌ চাই আহিছিলোঁ ন দিখৌখন কোনখন ঠাইৰ বা কোনখন প্লেচৰ পাৰেৰে পাৰ হৈ গৈছে এতিয়া ইয়াত নদীৰ নাম দিছে আৰু ক'ৰ পৰা অৰিজিন হৈছে আমি মেপত চাইছিলোঁ এইখন দিখৌ নৈ ক'ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা সেইকাৰণে মেপখন বহুত বেছি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিখিনি ইম্পৰ্টেণ্ট নদীখিনি যদি আপোনালোকে গম পায় ক'ৰ পৰা উৎপত্তি হৈছে ক'ত ক'ত আছে চকু মুদিলে আপোনালোকে এই এনচাৰবোৰ পাই যাব এতিয়া আমি ডাইৰেক্ট ক'ব পাৰোঁ দিখৌখন ক'ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা উৎপত্তি হৈছে আৰু থাকিল কি কুলচি পুঠিমাৰী জিঞ্জিৰাম এতিয়া মেপত আহক এইখন হ'ল আপোনাৰ কুলচি চাওক এইখন কুলচি ক'ৰ পৰা উৎপত্তি হৈছে য়েছ এইখন কি হয় মেঘালয়া হয়নে দেন আৰু এখন কি আছিলে আপোনাৰ পুঠিমাৰী এইখন চাওক পুঠিমাৰী নদী এইখন পুঠিমাৰী নদী ক'ৰ পৰা আহিছে ভূটান আছেনে ইয়াতে য়েছ কুলচি ক'ৰ পৰা আহিছে মেঘালয়া পুঠিমাৰী ক'ৰ পৰা আহিছে ভূটান আৰু ৰখিল কি জিঞ্জিৰাম ক'ৰ পৰা উৎপত্তি হৈছে উৰ্পদ বিলৰ পৰা এইখন জিঞ্জিৰাম ক'ত গ'ল এইখন এতিয়া মই এটা কথা কওঁ আমি সদায় কি পঢ়োঁ ব্ৰহ্মপুত্ৰ নদী তাৰ নৰ্থ বেংক আৰু চাউথ বেংক নদীসমূহ পঢ়োঁ হয়নে এইবাৰ এটা কুৱেশ্যন আহিব আপোনালোকে মনত ৰাখিব যে ইষ্টৰ পৰা ৱেষ্টলৈ নদীবোৰ মিলাব দিব ঠিক আছে ধৰক 4খন ইয়াৰ পৰা দি দিলে ক'লে যে ইষ্টৰ পৰা ৱেষ্টলৈ ক্ৰনলজিকেলি মিলোৱা বা চাউথৰ 4খন দি দিলে গতিকে আপোনালোকে মেইন ৰিভাৰবোৰ চাই থৈ দিব ঠিক আছে মেইন বুলি ক'লে এইকেইখন যিখন মাৰিলোঁ ধৰক ধনশিৰি কপিলিখনো এখন ডাঙৰ ট্ৰিবিউটৰি হয় চাউথ বেংকৰ হয়নে চ' ধৰক এতিয়া ধনশিৰি দিলে কপিলি দিলে আপোনাৰ কুলচি দিলে আৰু জিঞ্জিৰাম দিলে ক'লে যে ইষ্টৰ পৰা ৱেষ্টলৈ সজাওক হ'ব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াতে লিষ্ট 1ত ইউনিভাৰ্চিটিৰ নাম দিয়া আছে আৰু লিষ্ট 2ত প্লেচ ক'ত আছে বা কোনখন ঠাইত আছে সেইটো মিলাব দিছে হয়নে কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি আছে নলবাৰী এইটো মনত ৰাখিব ঠিক আছে ভট্টদেৱ ইউনিভাৰ্চিটি পাঠশালা অ'কে মই কৈ আছোঁ আপোনালোকে মনত ৰাখি যাওক ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি আছে হোজাইত হ'ব আৰু আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি আছে গুৱাহাটী আৰু এখন লিষ্ট মই দি দিছোঁ ইয়াৰ পৰা কিছুমান আপোনালোকে চাব পাৰে যে আছাম ইউনিভাৰ্চিটি আছে শিলচৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট সেইখন কুমাৰ ভাস্কৰ বৰ্মন সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটি নলবাৰী হ'ব আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি গুৱাহাটী গতিকে ৰিপিট কৰিব পাৰে বা এইবাৰ কি কৰিব কিমান চনত এষ্টাব্লিছ হৈছিলে চ' কুৱেশ্যনবোৰ আপোনালোকে এনালাইচিছ কৰিব একেখিনি কুৱেশ্যনকে অলপ চেঞ্জেছ কৰি দি থাকে ঠিক আছে অ'কে নাও ইয়াতে দিয়া আছে হুইচ অফ দ্য ফলোয়িং কম্বিনেশ্যনছ অফ দ্য ৰামচাৰ চাইট এণ্ড ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ৱেৰ দে আৰ লোকেটেড আৰ কাৰেক্ট আমি জানো অসমৰ ৰামচাৰ চাইট কোনটো হয় দীপৰ বিল সেইটোতো কাৰেক্ট হৈ আছে লোকটাক লেক মণিপুৰ এইটো কাৰেক্ট হৈ আছে ৰুদ্ৰসাগৰ লেক অসমৰ হয় জানো নহয় এইটো ইনকাৰেক্ট ক'ত আছে ত্ৰিপুৰা সেইটো মনত ৰাখিব ঠিক আছে ত্ৰিপুৰা তাৰপিছত পালা ৱেটলেণ্ডছ মেঘালয়া এইটোতো প্ৰথম কথা যে তাৰপাছত পালা ৱেটলেণ্ডছ ক'ত আছে মিজোৰাম গতিকে এইটো ভুল হৈ আছে আমাক কি সুধিছে কাৰেক্ট সুধিছে ন তো 2 and 3 অনলি হ'ব ঠিক আছে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে মেটছ দ্য প্লেচেছ ইন আছাম উইথ দ্য ডিষ্ট্ৰিক্ট ৱেৰ দে আৰ লোকেটেড কোনখন ডিষ্ট্ৰিক্টত কোনখন প্লেচ আছে চাওক মুৰ্কং চেলেক্ট ক'ত আছে আপোনাৰ ক'ত আছে ধেমাজি ঠিক আছে A4 কাটলিচেৰা ক'ত আছে
কাটলিচেৰা হাইলা কান্দি এটা বস্তু মন কৰিব এই গোটেইকেইটা ট্ৰেইন ষ্টেচন হয় ঠিক আছে ৰেলৱে ষ্টেচন হয় মুৰকং চেলেং ধেমাজিৰ কাটলিচেৰা হাইলাকান্দি ঠিক আছে দেন টুকেশ্বৰী আৰু বকলীয়া এই দুটা ৰৈ গ'ল হয়নে টুকেশ্বৰী টেম্পল নাম শুনিছেই হয়নে ক'ত আছে গোৱালপাৰা টুকেশ্বৰী প্লেচখন ক'ত আছে গোৱালপাৰা আৰু ৰখিল কি বকলীয়া ক'ত আছে কাৰ্বি আংলং চ' কোনটো হয় আপোনালোকে মিলাই ল'ব ইয়াতে ঠিক আছে এই কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে উইথ ৰেফাৰেঞ্চ টু জিঅ'পলিটিকেল চিটুৱেশ্যন অফ চিলেক্টেড ডিষ্ট্ৰিক্ট অফ আছাম হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইজ আৰ কাৰেক্ট প্ৰথম কৈছে যে অল বিটিআৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান 2 নম্বৰ কৈছে যে কাছাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ দ্য ষ্টেট অফ মণিপুৰ মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয় 3 নম্বৰ কৈছে যে দ্য ডিষ্ট্ৰিক্ট অফ ধুবুৰী কাছাৰ এণ্ড কৰিমগঞ্জ শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ চাওক মই আকৌ কওঁ যে এই চিৰিজটোৰ আপোনালোকে ক্লাছ নাম্বাৰ 1 বা পাৰ্ট 1 চাওক তাত আমি কমপ্লিট এইখিনি এনালাইচিছ কৰা আছে এতিয়া এটা বস্তু মন কৰিব যে আমাৰ অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে তাৰে কিছুমান ডিষ্ট্ৰিক্টে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে কিছুমানে ইণ্টাৰ ষ্টেট কৰে আৰু এনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট আছে ধৰক ওদালগুৰি এখন ষ্টেটৰ লগতো কৰি আছে এখন ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিৰ লগতো বৰ্ডাৰ শ্বেয়াৰ কৰি আছে এতিয়া যদি চাই কাছাৰে চাওক কাৰ কাৰ লগত কৰি আছে মণিপুৰ মিজোৰাম মেঘালয়া 3খন ষ্টেট আৰু বাংলাদেশ এখন কাউণ্ট্ৰিৰ লগত গতিকে এনেকুৱা বহুত ডিষ্ট্ৰিক্ট আছে তাৰ ওপৰত আমি ভালদৰে ছেশ্যন 1ত কৰি থৈ দিছোঁ এতিয়া আমি এজ পাৰ কুৱেশ্যনটোৰ মতে চাওঁ ঠিক আছে এতিয়া অল বিটিআৰ ডিষ্ট্ৰিক্ট চাওক কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি এই গোটেইখিনিয়ে কি কৰে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে য়েছ দিছ ইজ কাৰেক্ট তাৰপিছত আমাক কি কৈছে নেক্সট কৈছে যে কাছাৰ ডিষ্ট্ৰিক্ট শ্বেয়াৰ বৰ্ডাৰ উইথ ষ্টেট অফ মণিপুৰ মিজোৰাম ত্ৰিপুৰা এণ্ড মেঘালয় চাওক কাছাৰে মণিপুৰৰ লগত কৰে এখন কাছাৰ হয়নে মণিপুৰৰ লগত কৰে মিজোৰামৰ লগত কৰে মেঘালয়ৰ লগত কৰে ত্ৰিপুৰাৰ লগত নকৰে ঠিক আছে গতিকে 2 নম্বৰ ষ্টেটমেণ্টটো আমি কি পালোঁ ভুল পালোঁ এতিয়া য'ত 2 আছে কাটি দিয়ক য'ত 2 আছে এইটো কাটি দিয়ক হয় 1 নহয় 1 and 3 এটা 3 নম্বৰটো চাওক দ্য ডিষ্ট্ৰিক্ট অফ ধুবুৰী কাছাৰ এণ্ড কৰিমগঞ্জ শ্বেয়াৰ বৰ্ডাৰ উইথ বাংলাদেশ এতিয়া বাংলাদেশৰ লগত কোনকেইখন ডিষ্ট্ৰিক্টে অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টে বাউণ্ডাৰী শ্বেয়াৰ কৰে চাওক ধুবুৰী কৰে য়েছ চাউথ চালমাৰা মানকাছাৰে কৰে য়েছ কৰে কাছাৰে কৰে য়েছ কৰিমগঞ্জ কৰে য়েছ ইয়াত আমাক কি দিয়া আছে য়েছ যিখিনি দিয়া আছে গোটেইকেইখনে কৰে ঠিক আছে গতিকে আপোনালোকে এই বস্তুবোৰ চাব লাগিব যে ইয়াতে ধৰক ওদালগুৰিখনে এখন কাউণ্ট্ৰি আৰু এখন ষ্টেটৰ লগত কৰি আছে তেনেকৈ কাছাৰে কি কৰি আছে 3খন ষ্টেট আৰু এখন কাউণ্ট্ৰিৰ লগত হয়নে ডিমা হাছাও যদি চাই ডিমা হাছাৱে কাৰ লগত কৰি আছে নাগালেণ্ড মণিপুৰ মেঘালয় ষ্টেটমেণ্ট বনাই দিব পাৰে যে ডিমা হাছাৱে 3খন ষ্টেটৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে কাছাৰে 3খন ষ্টেট আৰু এখন কাউণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 কোনটো শুদ্ধ কোনটো ভুল ঠিক আছে চ' এই চিৰিজটোৰ ক্লাছ নাম্বাৰ 1 হাইলি ৰিকমেণ্ডেড আৰু এই 4টা ক্লাছ যদি ভালদৰে আপোনালোকে চাই এনেকুৱা কুৱেশ্যন যেনেকুৱা যি টাইপৰ কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব আৰু কেইটামান বস্তু মন কৰিব যে কিছুমান এনেকুৱা ডিষ্ট্ৰিক্ট আছে অসমৰ যিয়ে কোনো ইণ্টাৰ ষ্টেট বা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ নকৰে এতিয়া ধৰক নগাঁও হয়নে দৰং নলবাৰী বজালী বৰপেটা বঙাইগাঁও এই ডিষ্ট্ৰিক্টসমূহ মন কৰক যিয়ে কোনো ধৰণৰ ইণ্টাৰ ষ্টেট বা ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ নকৰে বাকী মেঘালয়ৰ লগত কিমান কেইখনে কৰে কোনকেইখন ডিষ্ট্ৰিক্টে কৰে মণিপুৰৰ লগত কেইখনে কৰে ডিমা হাছাও কাছাৰ হয়নে নাই নাগালেণ্ডৰ লগত কোনে কৰে এতিয়া ডিমা হাছাৱে নাগালেণ্ডৰ লগতো কৰে মণিপুৰৰ লগতো কৰে চৰাইদেৱে অৰুণাচলৰ লগতো কৰে নাগালেণ্ডৰ লগতো কৰে গতিকে বহু প্ৰকাৰৰ কুৱেশ্যন আহিব পাৰে লগতে আপোনালোকে জানে যে আমাৰ অসমে ভাৰতৰ টোটেল 7খন ষ্টেটৰ লগত কি কৰে বৰ্ডাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল ছিকিমৰ লগত নকৰে ঠিক আছে যদি কয় নৰ্থ ইষ্টৰ কিমানখনৰ লগত কৰে 6খনৰ লগত কৰে ভাৰতৰ কিমানৰ লগত কৰে 7খনৰ লগত কৰে হ'ব চ' ছেশ্যন 1 যাওক তাত আমি ভালদৰে আৰু বিতংকৈ তাত পঢ়াই থৈ দিছোঁ হ'ব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে এৰেঞ্জ দ্য ফলোয়িং প্লেচেছ ইন আছাম ষ্টাৰ্টিং ফ্ৰম নৰ্থ টু চাউথ হামৰেন লাহৰিঘাট ৰামকৃষ্ণনগৰ উমৰাংচু নৰ্থৰ পৰা চাউথলৈ আমাক সজাব দিছে এতিয়া যদি আপোনালোকে ভালদৰে এই লোকেশ্যনখিনি মেপত চাই তেনেহ'লে দেখিব যে লাহৰিঘাট ক'ত থাকিব এইখিনি মৰিগাঁও ওচৰত ইয়াত থাকিব লাহৰিঘাট তাৰপিছত হামৰেন ইয়াত দিয়া আছে হামৰেন এইটো হামৰেন চাওক উমৰাংচু আৰু লাষ্টত কি দিয়া আছে ৰামকৃষ্ণনগৰ এইটো মনত ৰাখিব ৰামকৃষ্ণনগৰ ক'ত আছে কাছাৰত আছে ঠিক আছে ক'ত গ'ল ৰামকৃষ্ণনগৰ এইখিনিতে থাকিব এতিয়া আমাক কি কৈছে যে চাউথ এইটো কি হয় এইটো নৰ্থ নে চাউথ এইটো নৰ্থ এইটো চাউথ এইটো ইষ্ট এইটো ৱেষ্ট ঠিক আছে আমাৰ অসমৰ নৰ্থত কি আছে ভূটান চাউথত কি আছে বাংলাদেশ হয়নে চ'
নৰ্থৰ পৰা সাউথলৈ যদি আমি চাওঁ কি থাকিব লাহৰীঘাট হামৰেন উমৰাংচু আৰু ৰামকৃষ্ণ নগৰ হ'ব মিলাব পাৰিব লাহৰীঘাট হামৰেন উমৰাংচু ৰামকৃষ্ণ নগৰ 2 2 1 3 4 আছে নে কৰবাত 2 1 হা 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 ন কিবা এটা ভুল হ'ল হ'বলা মোৰ ইয়াতে ওকে ঠিক আছে 2 2 1 40 আমি কি পাম লাহৰীঘাট দেন হামৰেন উমৰাংচু ৰামকৃষ্ণ নগৰ হ'ব ওকে ঠিক আছে নেক্সট কুৱেশ্যন হা আকৌ নদীৰ ওপৰত কুৱেশ্যন আহিছে এটাতো ইজি হয় ইয়াত কৈছে যে উইথ ৰেফাৰেন্স টু দ্য ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ এণ্ড বৰাক ৰিভাৰ্ছ ইন আছাম হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ কাৰেক্ট চাওক এইটো নিজে কৰিব সোৱণশিৰি জীয়াভৰালি দিখৌ মানাছ নৰ্থ বেংক ট্ৰিবিউটৰী অফ দ্য ব্ৰহ্মপুত্ৰ অলপ আগত মেপ দেখাই আহিছোঁ বুঢ়ীদিহিং ভোগদৈ কপিলি কৃষ্ণাই চাউথ বেংক ট্ৰিবিউটৰীজ অফ ব্ৰহ্মপুত্ৰ লাষ্ট কৈছে ধলেশ্বৰী ৰাইডাক লংগাই জিৰি ট্ৰিবিউটৰী অফ বৰাক হুইচ আৰ কাৰেক্ট সুধিছে ঠিক আছে কোনকেইটা কাৰেক্ট সুধিছে আমাক হ'ব চ' এইটো নিজে কৰক অলৰেডি আমি মেপ চাই আহিছে আৰু এইটো হোমৱৰ্ক ইয়াৰ এনচাৰটো কমেণ্ট বক্সত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ইন আছাম দেয়াৰ আৰ 5 প্লেনেটৰিয়ামছ okay or science centers set up apart from regional science center at Khanapara in which of the following two districts there are 3D planetarium at present মনত ৰাখিব লখিমপুৰ আৰু নলবাৰীত আছে 3D planetarium হ'ব এই বছৰটো চাব আৰু লোকেশ্যন বেছ যিমানবোৰ কুৱেশ্যন আছে আমি এইবোৰ কৰি আছোঁ তেনেকৈ আৰু এটা কুৱেশ্যন আহিছিলে যে বাক্সা ডিষ্ট্ৰিক্ট was carved out of which of the following district বাক্সাখন মনত ৰাখিব যে বৰপেটা নলবাৰী আৰু কামৰূপ ডিষ্ট্ৰিক্ট পৰা এখন কি কৰা হৈছিলে কাৰ্ভ আউট কৰা হৈছিলে ঠিক আছে এইটো মনত ৰাখিব লগতে ইয়াত কৈছে যে হুইচ ইজ দ্য মষ্ট স্পেৰ্চলি পপুলেটেড ডিষ্ট্ৰিক্ট অফ আছাম এইটো এজ পাৰ 2011 চেঞ্চাছ মতে আমি চাব লাগিব ঠিক আছে ডিমা হাছাও তেনেকৈ আমাৰ অসমৰ যিকেইটা নেশ্যনেল ৱাটাৰৱে আছে এবাৰ ৱাটাৰৱেৰ ওপৰত কুৱেশ্যন এটা 100% আহিব ঠিক আছে কাৰণ ইয়াৰ বহুদিন কুৱেশ্যন অহা নাছিলে ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ৱাটাৰৱেজ ইজ নট প্ৰেজেণ্ট ইন আছাম তলৰ কোনটো ৱাটাৰৱে অসমত প্ৰেজেণ্ট নাই 1 2 নাই বাকী যদি চাই নেশ্যনেল ৱাটাৰৱে 2 শদিয়া ধুবুৰী হয়নে নেশ্যনেল ৱাটাৰৱে 6 আই ৰিভাৰত আছে কেইটামান চাই থৈ দিয়ক 16 বৰাক ৰিভাৰত আছে কিয়নো এটা স্কিমৰ বিষয়ে মই নেক্সট আমাৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ চিৰিজ চলি আছে তাত মই আনিবলৈ ট্ৰাই কৰিম ঠিক আছে দেন ৱাটাৰৱে 18 বেকি ৰিভাৰ গোটেইখিনি মনত যদি পাৰে ৰাখিব চাই থৈ দিব কোনো কথা নাই দেন আপোনালোকে কপিলি চাব পাৰে নেশ্যনেল ৱাটাৰৱে 57 57 32 দিখৌ হ'ব এইখিনি চালে হৈ যাব তাৰপিছত যোৱাবাৰ এই কুৱেশ্যনটো আহিছে যে এইফালে আপোনাৰ প্লেচ আৰু এইফালে ডিষ্ট্ৰিক্ট চাওক প্ৰত্যেক বছৰে যদি আপোনালোকে কুৱেশ্যন পেপাৰ চাই মই 5-6 বছৰৰ কুৱেশ্যন মই আপোনালোকক দেখুৱাই আছোঁ একেখিনি কুৱেশ্যনকে অলপমান চেঞ্জেছ কৰি ঘূৰাই পকাই দি থাকে হয়নে চ' তিতাবৰ ক'ত আছে যোৰহাট ডিষ্ট্ৰিক্ট হয়নে নাজিৰা সৰ্থেবাৰী ক'ত আছে বৰপেটা হয়নে নাজিৰা ক'ত আছে শিৱসাগৰ দোলখালা নলবাৰী বাছ নেক্সট কুৱেশ্যন ইয়াতে লিষ্ট 1ত দিয়া আছে আৰ্কিঅলজিকেল প্লেচ অৰ ৰিলিজিয়াছ প্লেচেছ আৰু লিষ্ট 2ত দিয়া আছে যে কোনটো হিল্লকত আছে ঠিক আছে এতিয়া আমি বেলেগ নাজানিলেও এইটো জানো যে উমানন্দ টেম্পল ক'ত আছে ভস্মাচল ঠিক আছে উমানন্দ আছে ক'ত ভস্মাচলত বৈশিষ্ট্য টেম্পল ক'ত আছে সন্ধ্যাচল পাহাৰত হয়নে পুৱামক্কা ক'ত আছে গৰুড়াচল পাহাৰত চ' ভীমাশংকৰ জ্যোতিৰ্লিংগ ক'ত আছে দক্ষিণী পাহাৰ গতিকে কোনটো হ'ব আপোনালোকে মিলাই লওক ইয়াতে পাই যাব A4 B2 yes হৈ গ'ল ঠিক আছে নেক্সট ইয়াত কৈছে যে ডং ইজ এ ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম প্ৰেক্টিছ ইন ছাম ৰুৰেল এৰিয়া ইন আছাম হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ প্ৰাইমেৰিলি প্ৰেক্টিছ দ্য ডং ইৰিগেশ্যন ছিষ্টেম ইন আছাম এইটো মনত ৰাখিব বড়ো ঠিক আছে বড়োসকলে আৰু আমি এই ক্লাছটোত মেইনলি কোনবোৰ কৰি আছোঁ যে লোকেশ্যন বেছ যিমানবোৰ কুৱেশ্যন আহিছে APSCত ডিপাৰ্টমেণ্টেল এক্সামেই হওক বা CC প্ৰিলিমছেই হওক সকলোবোৰ আমি ডিছকাছ কৰি আছোঁ আৰু আপোনালোকে কুৱেশ্যনবোৰ দেখিলেই গম পাব যে কেনেকৈ ৰিপিট কৰে বা কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ইয়াত সোধা হয় আৰু এই চাৰিটা যদি আপোনালোকে যি 1 2 3 4 আমি যাৰ চাৰিটা ছেশ্যন দি থৈছোঁ ভালদৰে চাই তেনেহ'লে ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব ইয়াতে দিয়া আছে যে মেটছ দ্য name of the national parks or wildlife sanctuaries in list 1 with their location in list 2 Nameri Gorompani Panidihing পবিতৰা হ'ব নিশ্চয় আপোনালোকে জানে যে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত আছে গৰমপানী ক'ত আছে কাৰ্বি আংলং হয়নে পবিতৰা ক'ত আছে মৰিগাঁও পানীদিহিং ক'ত আছে শিৱসাগৰ নামেৰি
শোণিতপুৰ বাছ হৈ গ'ল আৰু কিবা এইখিনি কুৱেশ্যন আমি পিছত কৰিম নেক্সট ছেশ্যনত কৰিম হ'ব চ' আজি ইমানখিনি আছিলে আৰু মই আকৌ আপোনালোকক কওঁ যিটো আমাৰ এই চিৰিজটো চলি আছে সেইটো এবাৰ ট্ৰাই কৰক আৰু বাকী যেনেকুৱা কুৱেশ্যন আহিব পাৰে যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইবোৰ আমি আৰু এটা ছেশ্যনত এই বস্তুখিনি শেষ কৰি দিম ঠিক আছে থেংক ইউ আৰু যদি আপোনালোকক PDF লাগে কাৰেণ্ট এফেয়াৰ্ছখিনি বা এনেকুৱা টাইপৰ PYQ সমূহ যিমানবোৰ ডিপাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন আছে উইথ এনালাইচিছ মেপ কণ্টেক্ট কৰক 8822614404 আৰু মই আপোনালোকক এখন দি দিছোঁ চাৰ্ট তাতে যদি কণ্টেক্ট কৰে তেনেহ'লে পাই যাব উইথ 1 মিনিট ৰখক আদাৰৱাইজ মই কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দি দিম নহ'লে ইয়াতে কণ্টেক্ট কৰক ঠিক আছে এই বস্তুখিনি পাই যাব থেংক ইউ